আমাৰ ইমান সময়লৈকে অৰ্থাৎ ভগৱন্ত প্ৰভু এই কথাটো কেতিয়াবা আমাৰ ভুল হৈ থাকে। আজি মুৰব্বীহ তীৰ্থটোৰ অধিকত স্বয়ং বিহল এইটো আছিল অপুৰৰ প্ৰথম বাঞ্ছা পূৰণৰ। মোৰ অহংকাৰ এতিয়াও আঁতৰ হোৱা নাই। কিয় সুযোগ দিয়ে প্ৰশ্ন কৰিছে। তেতিয়া ভগৱন্তই উত্তৰ দিছে ভাল বুলি ভগৱন্তক প্ৰভুক অপুৰে বাঞ্ছা কৰিছে যে প্ৰভু মোৰ সুখ দুখ একো নালাগে, খালি আত্মাৰ সুখৰ কাৰণে যিটো মই কৰিব লাগে এইটোকে তুমি মোক দিব নালাগে। মোক স্থায়ী সুখ নালাগে, মোক লাগে আত্মাৰ সুখ।